আমাৰ জাতীয় উৎসৱ ৰঙালী বিহু ৰংজালী বৈশাগু বিচুৱা আৰম্ভ হৈছে। আজি গৰু বিহু। মই আমাৰ সকলো বিটিয়াৰবাসীলৈ আৰু অসমবাসীলৈ ৰঙালী বিহু ৰংজালী বৈশাগু আৰু বিচুৱাৰ শুভেচ্ছা জনাইছোঁ। এইবেলি বিটিয়াৰ অঞ্চলত আমাৰ সকলো জাতি জনগোষ্ঠীয়ে আমাৰ জাতীয় উৎসৱটো খুব ভালকে পালন কৰিব বুলি মই আশা কৰিছোঁ। কেইদিনমান আগৰ পৰা আমাৰ বতৰ সলনি হৈছে, পৰিৱেশ সলনি হৈছে। গছ-গছনিবিলাক নতুন নতুন পাত লোৱা দেখিবলৈ পাইছোঁ। আৰু এইবেলি বেছিকৈ মই গাঁৱে ভূঞে ঘূৰি আছোঁ হিচাপে মোৰ নজৰটো প্ৰাকৃতিৰ প্ৰতি আমাৰ গছ-গছনি গাঁৱৰ বিভিন্ন সৌন্দৰ্য পৰিৱেশটো দেখিবলৈ পাই মই খুব উৎফুল্লিত হৈছোঁ। সমাজ জীৱনতো এটা ডাঙৰ পৰিৱৰ্তন হৈছে। আমাৰ ৰাজ্যখনত বহুতখিনি পৰিৱৰ্তন হৈছে আৰু প্ৰাকৃতিক আৰু মানুহৰ চিন্তাধাৰা মিলি পেলাই আমাৰ পৃথিৱীখন খুব সুন্দৰ কৰিব পাৰে। আৰু ইয়াৰে এটা ডাঙৰ এটা উদাহৰণ আজি বিটিয়াৰ অঞ্চলত স্থায়ী শান্তি ঘূৰি অহাৰ পিছত সকলো জাতি জনগোষ্ঠীয়ে নিজৰ নিজৰ ৰীতি-নীতি সংস্কৃতিটো জীয়াই ৰখাৰ লগতে এই ৰীতি-নীতি সংস্কৃতিৰ দ্বাৰা নিজৰ নিজৰ জনসাধাৰণক এটা মৰম আৰু স্নেহৰ এনাজৰীৰে বান্ধি ৰাখিবলৈ আৰু এটা শান্তি সম্প্ৰীতি মাজেৰে এটা ভাল এটা পৰিৱেশ কৰি জনজীৱনত সকলো দিশৰ পৰা আগুৱাই লৈ যাবলৈ সকলো আজি মানসিকতা তৈয়াৰ কৰিছে। এইটো দেখিবলৈ পাই খুব ভাল লাগিছে। সকলোৰে মুখত হাঁহি, সকলোৰে মুখত মৰমৰ মাত। বহুত দিনৰ মূৰত এনেকুৱা পৰিৱেশ পাইছোঁ আৰু এইটো খুব ভাল লাগিছে। এনেকুৱা পৰিৱেশ বিটিয়াৰ অঞ্চলত যাতে সদায় থাকে, ইয়াৰ কাৰণে মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। ইয়াৰ লগতে মই অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু অসমৰ সকলো জনসাধাৰণলৈ ৰঙালী বিহু ৰংজালী বৈশাগুৰ শুভেচ্ছা জনাইছোঁ। ভাৰতৰ প্ৰধানমন্ত্ৰী আমাৰ সকলোৰে শ্ৰদ্ধাৰ সকলোৰে মৰমৰ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়ালৈ মই ৰঙালী বিহুৰ বৈশাগুৰ শুভকামনা জ্ঞাপন কৰিছোঁ। আৰু সকলো ভাৰতবাসীলৈও মই ৰংজালী বৈশাগু আৰু বিহুৰ শুভকামনা জ্ঞাপন কৰিছোঁ। ভাৰতবৰ্ষত খুব ভাল নেতৃত্বত আণ্ডাৰত বা ভাল নেতৃত্বৰ মাজত আমি আছোঁ। নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ভাৰতবৰ্ষখন এখন বিকশিত দেশ হিচাপে গঢ়াৰ কাৰণে যি এটা আঁচনি ৰচনা কৰিছে, এই আঁচনিৰ দ্বাৰা আমি ভাৰতবৰ্ষই কম দিনৰ ভিতৰতে এখন বিকশিত দেশ হ'বলৈ পাৰিম, এইটো নিশ্চিত হৈছোঁ। আৰু অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই দায়িত্ব লোৱাৰ পিছত অসমখন ভাৰতৰ ভিতৰত এটা উন্নত ৰাজ্য হিচাপে গঢ় দিয়াৰ কাৰণে যি আঁচনি তৈয়াৰ কৰিছে, এই আঁচনিৰ দ্বাৰা অসমৰ প্ৰত্যেকটা জাতি জনগোষ্ঠী ধৰ্মৰ প্ৰত্যেকজন লোক, প্ৰত্যেকজন পৰিয়াল লাভান্বিত হ'ব, এইটো নিশ্চিত হৈছে। আৰু ইয়াৰ কাৰণে এনেকুৱা এটা সুন্দৰ পৰিৱেশৰ মাজত আমি ৰঙালী বিহু উদযাপন কৰিম। লগতে আহি থকা যি আমাৰ গণতন্ত্ৰৰ ডাঙৰ উৎসৱ, আমাৰ নিৰ্বাচন, ইয়াৰ কাৰণে আমি সকলো প্ৰিপেয়াৰ হৈ আছোঁ। মই অসমৰ পৰা যিসকলে লোকসভাৰ কাৰণে কেণ্ডিডেট হিচাপে থিয় দিছে, মই তেখেতসকললৈ ৰঙালী বিহুৰ শুভেচ্ছা জনাইছোঁ। আৰু এই নিৰ্বাচনটো যিহেতু প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত হৈছে, ভাৰতৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়া আমাৰ NDAৰ সকলো প্ৰাৰ্থীলৈকেও মই ৰঙালী বিহুৰ শুভেচ্ছা জনাইছোঁ। 18 তাৰিখত ভাৰতীয় জনতা পাৰ্টিৰ আমাৰ ৰাষ্ট্ৰীয় সভাপতি JP নাড্ডা ডাঙৰীয়া, NDAৰ নেতা, তেখেত আমাৰ কোকৰাঝাৰলৈ আহি আছে। আমি এইটো লৈ পেলাই আজি ৰাতিপুৱাৰ ভাগত BJP আৰু UPPL একেলগে আলোচনা কৰিছোঁ। আৰু সিদিনা আমি 1 লাখৰ পৰা 1,20,000 জনসমাগমৰ কাৰণে চিন্তা কৰা হৈছে। আৰু ইটোক লৈ পেলাই আমাৰ ডিষ্ট্ৰিক্টে প্ৰিপাৰেশ্যনৰ কাম অহাকালিৰ পৰা আৰম্ভ হ'ব। আৰু সিদিনা আমাৰ দেশৰ নেতাজনক আদৰিবলৈ আৰু লগতে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আদৰিবলৈ আমি সকলো অহাকালিৰ পৰা প্ৰস্তুতি চলাম। আৰু ৰঙালী বিহুৰ এই পবিত্ৰ সময়ত লগতে নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত আমাৰ JP নাড্ডা ডাঙৰীয়াৰ আগমনে আমাৰ সকলো কৰ্মকৰ্তা কাৰ্যকৰ্তা সকলক উৎসাহিত কৰাৰ লগতে এই অঞ্চলৰ সকলো ৰাইজক আমাৰ যিটো চিন্তাধাৰা, NDAৰ চিন্তাধাৰা,
ভাৰতীয় জনতা পাৰ্টিৰ চিন্তাধাৰা, UPPLৰ চিন্তাধাৰা, এইবিলাক খুব ভালকে আমি দাঙি ধৰিব পাৰিম। আৰু এই পৰিৱেশটো দিয়াৰ কাৰণে মই JP নাড্ডা ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ।